আজি আমি এই ভিডিঅ'টোত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো হৈছে ভগৱানে কেনেধৰণৰ মানুহৰ ওপৰত সদায় কৃপা দৃষ্টি ৰাখে। আমি সকলোৱে বিচাৰোঁ যাতে ভগৱানে আমাৰ সুখ দুখ, বিপদ বিঘিনি আদি প্ৰতিটো মুহূৰ্ততে আমাৰ সৈতে থাকক, আমাক সহায় কৰক বা ৰক্ষা কৰক আৰু আমাৰ অপায় অমংগল দূৰ কৰক। কিন্তু আমাৰ মাজৰে বহুজনে ভগৱানক একান্তচিত্তে পূজা প্ৰাৰ্থনা কৰাৰ পিছতো ভগৱানে বিপদৰ সময়ত তেওঁলোকক ৰক্ষা নকৰে বা সহায় নকৰে। আচলতে ইয়াৰ কাৰণ কি? ভগৱানে প্ৰকৃততে কেনে মানুহৰ সহায় কৰে? যদি আপুনি ভগৱানক বিশ্বাস কৰে, যদি আপুনি এই কথা জানিব বিচাৰে, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো খুব ধ্যান দি সম্পূৰ্ণকৈ চাব লাগিব। আৰু যদি ভগৱানক বিশ্বাস নকৰে, তেন্তে এই কথাখিনি আপুনি শুনিলেও আপোনাৰ একো লাভ নহ'ব। এতিয়া কথাটো হ'ল, ভগৱানে কিয় প্ৰাৰ্থনা কৰাৰ পিছতো সহায় নকৰে? কেনেধৰণৰ মানুহক প্ৰতি মুহূৰ্ততে ভগৱানে সহায় কৰে বা সঠিক পথেৰে আগুৱাই নিয়ে? আপোনাক আজি আমি তিনি ধৰণৰ মানুহৰ কথা ক'ম। এই তিনি ধৰণৰ মানুহকেই ভগৱানে সুখে দুখে সংগ দিয়ে। আশা কৰিম আপুনিও এই তিনিজনৰ ভিতৰত নিশ্চয় এজন হ'ব। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক অমূল্য জ্ঞান দিছিল। ভগৱান শ্ৰীকৃষ্ণই দিয়া এই অমূল্য বাণী বা জ্ঞানকেই আমি গীতা জ্ঞান বুলি মানি চলি আহিছোঁ। আমি এই জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱনটো আগবঢ়াই নিয়াটো আৱশ্যক। সংকটৰ সময়ত বা বিপদৰ মুহূৰ্তত ভগৱানে কিদৰে তেওঁৰ ভক্তক উদ্ধাৰ কৰি বিপদ নাশ কৰে, সেই কথাটো মন কৰিব। প্ৰথম কথাটো হৈছে ঈশ্বৰৰ প্ৰতি বিশ্বাস। আমি সকলোৱে মুখেৰে বহু কথা কওঁ। আমি কওঁ যে ভগৱানক আমি বহুত বিশ্বাস কৰোঁ। কিন্তু আপুনি লক্ষ্য কৰিলে দেখিব, যেতিয়াই আমি বেয়া পৰিস্থিতিৰ সন্মুখীন হওঁ, নিজকে চম্ভালিব নোৱাৰা এক অৱস্থাৰ সন্মুখীন হওঁ বা আমাক যেতিয়া বিপদে সকলো ফালৰ পৰা হেঁচা মাৰি ধৰে, তেতিয়া কিন্তু ঈশ্বৰৰ ওপৰত থকা আমাৰ বিশ্বাস হেৰাই যায়। আমি জীৱনত সন্মুখীন হোৱা সকলো বেয়া পৰিস্থিতিৰ বাবে তেতিয়া ঈশ্বৰকেই দোষাৰোপ কৰোঁ। সেই মুহূৰ্তত কিন্তু ভগৱানৰ নাম ল'বলৈও আমি পাহৰি যাওঁ। প্ৰথম অৱস্থাত আমি বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কিছুদিন ভগৱানক প্ৰাৰ্থনা কৰিলেও যেতিয়া সেই বিপদ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে, তেতিয়া ভগৱানৰ ওপৰত ভৰসা নাইকিয়া হয়। ভগৱানক প্ৰাৰ্থনা কৰিবলৈ মন নোযোৱা হৈ পৰে। মনত ৰাখিব, এই ধৰণৰ মানুহৰ ওপৰত কেতিয়াও ভগৱানৰ কৃপা দৃষ্টি নাথাকে। ভগৱানে সেই মানুহজনকহে সহায় কৰে, যি বেয়া সময়তো ভগৱানক একেধৰণে পূৰ্বৰ দৰে আৰাধনা কৰে। যি যিমানেই জটিল সময় নাহক লাগে, ভগৱানক প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও পাহৰি নাযায়। তেওঁকহে ভগৱানে সকলো বিপদৰ পৰা ৰক্ষা কৰে বা তেওঁৰ ওপৰতহে ভগৱানৰ কৃপা দৃষ্টি থাকে। সেইজন মানুহৰ সংকটকালীন পৰিস্থিতিত ভগৱানে তেওঁৰ কাষত সাহস হৈ থিয় দিয়ে। তেওঁক সঠিক পথ দেখুৱাই বিঘিনি নাশ কৰে ভগৱানে। সেইবাবে যিমানেই বেয়া সময় নাহক, যিমানেই দুৰ্যোগ নাহক লাগে, ভগৱানক কেতিয়াও স্মৰণ কৰিবলৈ এৰি দিব নালাগে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে। যাৰ ঈশ্বৰৰ ওপৰত বিশ্বাস হেৰাই যায়, তেওঁ ঈশ্বৰৰ কৃপাৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত। দ্বিতীয় কথাটো হৈছে সদায় ভগৱানৰ চৰণত শৰণ লৈ থাকিব লাগে। সৃষ্টিকৰ্তা, পালনকৰ্তা, বিনাশকৰ্তা আৰু স্বজনকৰ্তাৰ চৰণত আমি সদায় নিজকে অৰ্পণ কৰিব লাগে। কাৰণ ঈশ্বৰে আমাক সদায় ৰক্ষা কৰিছে। আজি আমি উশাহ লৈছোঁ, আজি আমি কথা পাতিছোঁ, সেয়া একমাত্ৰ ঈশ্বৰৰ ইচ্ছাতেই সম্ভৱ হৈছে। সেইবাবে আমি যদি সদায় নিজকে ভগৱানৰ চৰণত অৰ্পণ কৰোঁ, তেতিয়া ঈশ্বৰে আমাৰ সকলো বিপদ বা সকলো জটিল পৰিস্থিতিতেই আমাক ৰক্ষা কৰিব। কিন্তু বহু সময়ত দেখা যায়, আমি যেতিয়া বিপদত পৰোঁ তেতিয়াহে ঈশ্বৰক স্মৰণ কৰোঁ, আৰু যেতিয়াই আমাৰ সন্মুখলৈ ভাল সময় আহে, তেতিয়া কিন্তু আমি ভগৱানক পাহৰি পেলাওঁ। বৰ্তমান পৰিস্থিতিত মানুহ আধুনিক হৈছে আৰু আধুনিকতাৰ প্ৰভাৱত মানুহৰ সময়ো কম হৈ পৰিছে। আজিৰ যুগত আপুনি বহু এনেকুৱা মানুহো লগ পাব, যি কৈ দিব পাৰে, ঈশ্বৰক স্মৰণ কৰিবলৈ তেওঁলোকৰ সময় বা ক'ত। যদি আপুনি ভগৱানক অন্তৰৰ পৰা বিশ্বাস কৰে, তেন্তে এই ভুল কেতিয়াও নকৰিব। আমি দিনটোৰ কোনোবা নহয় কোনোবা এটা সময়ত অন্তত 1 মিনিট হ'লেও ঈশ্বৰক স্মৰণ কৰাৰ এক অভ্যাস গঢ়ি তুলিব লাগে। সদায় এক নিৰ্দিষ্ট সময়ত নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া অৱশ্যে জটিল পৰিস্থিতিৰ পৰা বাহিৰ হ'বলৈ ভগৱানে আমাক ৰাস্তা দিব। যিজনে সৰ্বদা ভগৱানক বিশ্বাস ৰাখি প্ৰতি খোজতে ভগৱানৰ নাম লৈ আগবাঢ়ে, যি সদায় ভগৱানৰ নামতেই সকলো অৰ্পণ কৰি প্ৰতিটো কাৰ্যত আত্মনিয়োগ কৰে, এক প্ৰকাৰৰ সেই ধৰণৰ মানুহ
ঈশ্বৰৰ প্ৰিয়পাত্ৰ হৈ পৰে। এই ধৰণৰ মানুহক ভগৱানে নিজৰ ভক্তৰূপে পালন কৰে, যাৰ বাবে এই ধৰণৰ মানুহে বহু ডাঙৰ ডাঙৰ বিপদৰ সন্মুখীন হৈও সেই বিপদ ওফৰাই আগবাঢ়ি যাব পাৰে অনায়াসে। তৃতীয়তে, সেইজনক ভগৱানে সহায় কৰে যি নিস্বাৰ্থভাৱে ভগৱানক সেৱা কৰে। ভগৱানে কৈছে, নিস্বাৰ্থভাৱে যি মোক সেৱা কৰিব মই তেওঁকহে প্ৰতি মুহূৰ্ততে সহায় কৰোঁ। কিন্তু আমি স্বাৰ্থপৰ, সেইবাবে ভগৱানে আমাক সহায় নকৰে। কাৰণ আমি ভগৱানক প্ৰাৰ্থনা কৰিবই নাজানো। আমি কেৱল ফলৰ আশাতহে ভগৱানক প্ৰাৰ্থনা কৰোঁ। হে প্ৰভু, মোক যিকোনো প্ৰকাৰে এটা চাকৰি যোগাৰ কৰি দিয়া। হে প্ৰভু, নামঘৰলৈ এখন শৰাই আগবঢ়াইছোঁ, মই যাতে এইবাৰ পাছ কৰিব পাৰোঁ। হে প্ৰভু, মই যদি এইবাৰ এই কামটোত সফল হওঁ, মন্দিৰত অমুকটো বস্তু দিম। এইদৰে আমি ফলৰ আশা কৰি ভগৱানক প্ৰাৰ্থনা কৰোঁ। যেতিয়াই সেই ফল আমি লাভ নকৰোঁ, তেতিয়া সেই প্ৰতিশ্ৰুতিও পাহৰি যাওঁ। যদি ফল পাওঁ তেতিয়াহে দিম বুলি কৈছিলোঁ, এতিয়াতো নাপালোৱে, নিদিলেও হ'ব। এইদৰে ভাবি লৈ কথাটো পাতলাই থৈ দিওঁ, কিন্তু এয়া সঠিক নহয়। এইখিনিতে এটা বাস্তৱ অভিজ্ঞতা আপোনাক শ্বেয়াৰ কৰিছোঁ। এখন অতি ভিতৰুৱা গাঁৱত এজন মেধাৱী ছাত্ৰ আছিল, কিন্তু তেওঁলোকৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল। তেওঁৰ পঢ়াৰ নামতে ঘৰৰ বহু মাটি সম্পত্তি দেউতাকে বিক্ৰী কৰি তেওঁক উচ্চ শিক্ষা দিলে। তাৰ পিছত তেওঁ এটা ভাল চাকৰিৰ ইণ্টাৰভিউ দিছিল। তেতিয়া তেওঁৰ পিতৃ মাতৃয়ে নামঘৰত সেৱা লৈ কৈছিল, আমাৰ ল'ৰাটোৰ যদি এইবাৰ চাকৰি হয়, আমি নামঘৰত এখন ভাওনা দিম। মানে ৰাজহুৱাকৈ জেঠ মাহত যিদৰে গাঁৱৰ নামঘৰসমূহত বৰসবাহ ভাওনা হয়, সেইদৰে তেওঁলোকে সম্পূৰ্ণ নিজা খৰচত ব্যক্তিগতভাৱে ভাওনা দিব। তাৰ পিছত সেই ছাত্ৰজনৰ এটা চাকৰি হ'ল, ভাল চাকৰি। চাকৰি পোৱাৰ আনন্দত তেওঁলোকে গাঁৱৰ ডেকা বুঢ়াক মাতি ঘৰতে ভোজ ভাতো খোৱালে। চাকৰি পোৱাৰ পিছতে সেই ল'ৰাটোৱে বিয়াও পাতিলে। কিন্তু বছৰৰ পিছত বছৰ বাগৰি গ'ল, তেওঁলোকৰ ভাওনাখনৰ কথা মনতেই নপৰিল। গাঁৱৰ দুই এজনে সোঁৱৰাই দিলেও তেওঁলোকে সেই কথাটো আওকাণহে কৰিছিল। শেষত সেই চাকৰি কৰা ল'ৰাটোৰ জীৱনত বিভিন্ন ধৰণৰ ঘটনা ঘটিবলৈ আৰম্ভ হ'ল। বিয়াৰ পিছত পিতৃ মাতৃৰ প্ৰতি থকা দায়িত্বখিনি পালন কৰাটো দূৰৰে কথা, খবৰ এটা ল'বলৈও তাৰ সময় নাইকিয়া হ'ল। তাৰ চাকৰিটো বিভিন্ন ধৰণৰ সমস্যা মাজে মাজে হৈ থাকিবলৈ আৰম্ভ কৰিলে। তথাপিও ভাওনাখন তেওঁলোকে দিবলৈ জ্ঞানে নধৰিলে। আপোনাক যাৰ কথা ক'লোঁ তেওঁৰ নাম আপুনিও মাজে মাজে শুনিছিল। কুকীৰ্তিৰে তেওঁৰ বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰিছিল। কিন্তু তেওঁৰ পৰিচয় আপোনাক আমি দিয়াটো উচিত নহয়, সেইবাবে দিয়া নাই। কাৰণ আমাৰ উদ্দেশ্য কাৰোবাৰ ব্যক্তিগত জীৱনত দখল দিয়া, কাৰোবাক সমাজত হেয় প্ৰতিপন্ন কৰা নহয়। আমাৰ উদ্দেশ্য হৈছে যাতে আমি সকলো এটা সঠিক পথেৰে আগুৱাই যাব পাৰোঁ। আমি যাতে কথাখিনি ভালদৰে উপলব্ধি কৰিব পাৰোঁ, তাৰ বাবে এনেধৰণৰ উদাহৰণ আপোনাক আমি দিছোঁ। সেইবাবে আমি নিস্বাৰ্থভাৱে ভগৱানক সেৱা কৰাটো প্ৰয়োজন। আমি একো বিচাৰিবই নালাগে, মাত্ৰ নিজকে ভগৱানক সমৰ্পণ কৰিলেই ভগৱানে আমাক সঠিক বাটেৰে আগবঢ়াই নিব। কিন্তু আমি প্ৰাৰ্থনা কৰাৰ সময়ত এইখিনি পাহৰি নিজৰ স্বাৰ্থখিনিহে ভগৱানক প্ৰকাশ কৰোঁ। আমি ভগৱানক সেৱা ঠিকেই কৰোঁ, কিন্তু আমাৰ সেৱাত সদায় কিবা নহয় কিবা এটা আশা লুকাই থাকে। আমাৰ প্ৰাৰ্থনাত কিবা নহয় কিবা এটা কামনা বা বাসনা থাকে। কেৱল ভগৱানকেই নহয়, আমি মানুহক দান কৰাৰ সময়তো এইটোৱেই ভাবোঁ যে এওঁক দান কৰিলে ভগৱানে মোৰ ভাল কৰিব, সেয়াও স্বাৰ্থই। মুঠতে প্ৰতিটো সময়তে আমি দানৰ বিনিময়ত কিবা নহয় কিবা এটা প্ৰতিদানো বিচাৰোঁ। গতিকে আমি চেষ্টা কৰিব লাগে, মনটো সংযম কৰিব লাগে, যাতে আমি নিস্বাৰ্থ এটা মন লৈ ভগৱানক প্ৰাৰ্থনা কৰিব পাৰোঁ। প্ৰাৰ্থনা কৰাৰ সময়ত যাতে আমি কোনো আশা বা ইচ্ছাৰ কথা ভগৱানক প্ৰকাশ নকৰোঁ, বিনিময়ত যাতে একোৱেই নিবিচাৰোঁ। যি এইদৰে নিস্বাৰ্থভাৱে ভগৱানক সেৱা কৰিব পাৰিছে, তেওঁকেই ভগৱানে বিপদে আপদে সুখে দুখে লগত থাকি সহায় কৰি গৈছে। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।